মাতা তেনেকুৱা যদি আমাৰ এই গাই মাতা ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰি দিয়ে আমাৰ চৰকাৰে, তেনেহ'লে এইটো আৰু চৰকাৰে ঘোষণা কৰি দিয়ে, তেনেহ'লে আৰু কোনো মুছলমানে বা কোনো জাতি ধৰ্মৰ মানুহে এইটো কাটিব নোৱাৰে। আপোনালোকে আমাৰ ভাৰতবৰ্ষত যিটো সকলোৱে শিক্ষিত হয় আৰু এই শিক্ষিত সমাজৰ লগত আমি যে এটা ডিছকাছ কৰিম, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক যে আজি আমাৰ ভাৰতবৰ্ষ ক'ত গৈ আছে, আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি ক'ত গৈ আছে, আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি ক'ত গৈ আছে আপোনালোকে হয়তো জানে। আমাৰ এইফালে ব্লেক কাণ্ট্ৰিৰ ৰাজনীতি আৰু আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি চালে আমি গম পাওঁ যে আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি ব্লেক কাণ্ট্ৰিৰ ৰাজনীতি কয় যে বেকাৰ সমস্যা আৰু বিভিন্ন ধৰণৰ সমস্যা লৈ সিহঁতে ৰাজনীতি কৰি থাকে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি ক'ত গৈ আছে আপোনালোকে হয়তো জানে। আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতি হয়তো হিন্দু মুছলিম হৈ আছে, আৰু নহ'লে এই গৰু মাতাক লৈ আছে। হয়তো আমাৰ যিসকল হিন্দু ভাইসকল আছে, আমি কোনো ধৰ্মক উদ্দেশ্য কৰি কোৱা নাই, আৰু আমি কোনো ধৰ্মক অসন্মান কৰা নাই। আপোনালোকৰ লগত ডিছকাছ কৰিম যে এইটোৱে যে আমাৰ ভাৰতবৰ্ষখন কি ৰাজনীতি চলি আছে, বা এই ভাৰতবৰ্ষখন ৰাজনীতিবিদসকলে আমাক কি দেখাই আছে বা আমাক কি বুজাই আছে, এইবিলাক কি বুজাই আছে। চাওক আজি আমাৰ কলকাতা, আমাৰ আসাম আৰু বহুত ষ্টেট আছে, আমাৰ ভাৰতবৰ্ষত যিহেতু বহুত ষ্টেট আছে, আৰু এইবিলাক ষ্টেটত অকল ৰাজনীতি চলি আছে কি লৈ জানেনে আপোনালোকে? হয়তো অকল ৰাজনীতি চলি আছে হিন্দু আৰু মুছলিম লৈ, কিন্তু আমি যিবিলাক জনসাধাৰণ আছো বা আমি সাধাৰণ মানুহ আছো, এইবিলাক মানুহৰ কোনো ভেদাভেদ নাই, কিন্তু আমাক এইবিলাক ৰাজনীতিকবিদ সকলে আমাক হিন্দু মুছলিম বনাই দি আছে। আমি সকলোৱে ইনচান হয়, কিন্তু আমাক এইবিলাক ৰাজনীতিকবিদ সকলে আমাক সকলোকে হিন্দু মুছলিম বেলেগ ধৰ্মৰ জাত ভেদ বুলি ৰাজনীতি কৰি আছে। তো বন্ধুসকল, আপোনালোকে হয়তো জানে যে আমাৰ এইখন বৰ্তমানৰ সমাজখন শিক্ষিত সমাজ, আৰু এই শিক্ষিত সমাজত সকলোৱে বুজিব লাগে যে আজি ৰাজনীতি চলি আছে যে বোলে গৰু হত্যা কৰিব নালাগে, গৰু বোলে হয়তো হিন্দু সমাজৰ মাতা হয়। ঠিক আছে, হিন্দু সমাজৰ মাতা হয়, মই মানা কৰা নাই, আৰু আমি সকলোৱে মানি লৈছো যে হিন্দু সমাজৰ মাতা হয়। কিন্তু আজি চাওক, মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ এটা বকৰি ঈদ, আৰু এই বকৰি ঈদত যদি আমাৰ কলকাতাত শুভেন্দু ডাঙৰীয়াই মুখ্যমন্ত্ৰী কি বহুত আইন বনাই দিলে যে গৰু হত্যা কৰা নাযাব, বা গৰু 14 বছৰৰ ওপৰত হত্যা কৰিব লাগিব, এনেকুৱা ধৰণৰ আইন বনাই দিলে। ঠিক আছে, চাওক এতিয়া মুছলমান সমাজে কি কৰিছে আপোনালোকে যদি জানে আপোনালোকে আচৰিত হৈ যাব। কিন্তু মুছলমান সমাজৰ ক'তো লিখা নাই যে গৰু খাবই লাগিব, গৰু খাব লগা আমাৰ এই যিটো মই মূল গ্ৰন্থ বুলি ভাবে, আৰু এই কোৰআন মূল গ্ৰন্থ হলে কি কোৰআন, এজন মুছলমানৰ জীৱনতকৈ কোৰআন তাতকৈ মূল্য বেছি, আৰু এই কোৰআনৰ এটা পাঠত বা এটা পৃষ্ঠাতো কোনো লিখা নাই যে গৰুৰ মাংস খাবাই লাগিব। তো এইটো ক'তো লেখা নাই, গৰুৰ মাংস নাখালেও মুছলমানটো চলি যাব। কিন্তু এইটো কথা হৈছে কি জানেনে, যে চলি যাব, কিন্তু মুছলমানে কি কৰিছে আপোনালোকে যদি জানে তেনেহ'লে আপোনালোকে একেবাৰে আচৰিত হৈ যাব যে ঠিক আছে যে ক'তো লিখা নাই যে গৰুৰ মাংস খাবই লাগিব মুছলমানৰ। কি কৰিছে এইবাৰ কলকাতাৰ শুভেন্দু অধিকাৰী যেতিয়াই নটিফিকেশ্যন জাৰি কৰি দিছে, তেতিয়াৰ পৰাই মুছলমান কি কৰি আছে যে গৰুক বয়কট কৰিব লাগে, বা গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে। চাওক, আমি আজি যিবিলাক ধৰ্ম বুলি আমাৰ ভাৰতবৰ্ষৰ এটা ধৰ্মতো বাস নকৰা নহয়, আমাৰ ভাৰতবৰ্ষৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন, ৰাভা বহুত জনগোষ্ঠীৰ লোক বসবাস কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত বহুত জনগোষ্ঠীৰ লোক বসবাস কৰে, যিহেতু তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ গৰু বেলেগ ধৰ্মৰ বেলেগ হ'ব পাৰে, কিন্তু গৰু যদি ৰাষ্ট্ৰীয় যেনেকুৱা ধৰণৰ এশিঙীয়া গড় ৰাষ্ট্ৰীয় পশু হিচাপে ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে ঘোষিত হৈছে, তেনেকুৱা যদি আমাৰ এই গাই মাতা ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰি দিয়ে আমাৰ চৰকাৰে, তেনেহ'লে এইটো আৰু চৰকাৰে ঘোষণা কৰি দিয়ে, তেনেহ'লে আৰু কোনো মুছলমানে বা কোনো জাতি ধৰ্মৰ মানুহে এইটো কাটিব নোৱাৰে। আপোনালোকে কি কৰিব যে এইটো কাটিলে 50 বছৰ মানে জেল হৈ যাব, 10 বছৰ মানে জেল হৈ যাব, যে ৰাষ্ট্ৰীয় পশু হত্যা কৰা মানে মহাপাপ।
তো এইটো কৰি দিয়ক। আমি চৰকাৰৰ পৰা, আমি সকলো হিন্দু সমাজৰ পৰা কৈছোঁ, আমি মুছলমান সমাজৰ পৰা কৈছোঁ, আমি খ্ৰীষ্টান সমাজৰ পৰা কৈছোঁ, আমি বৌদ্ধ সমাজৰ পৰা কৈছোঁ, আমি এজন ইনচান হৈ, আমি কোনো ধৰ্ম জাতি ভেদ নলোৱাকৈ আমি এজন ইনচান মানৱ প্ৰভূত মানৱ হৈ কৈছোঁ যে মোৰ অধিকাৰ যে এই গৰু মাতাক ৰাষ্ট্ৰীয় পশু হিচাপে আখ্যা দিব লাগে। আৰু এই গৰু মাতাক যিয়ে হত্যা কৰিব ৰাষ্ট্ৰীয় মাতা আখ্যা দিয়াৰ পিছত তাৰ 50 বছৰ 100 বছৰ জেল হ'ব লাগে, 100 বছৰ জেল হ'ব লাগে। তো আজি চাওক বন্ধুসকল, আপোনালোকে হয়তো নাজানে যে আমি যে কৈ আছো, আমি যে আপোনালোকে ক'ব আৰু সিহঁতে ক'ব, কিন্তু আমি যে কম যে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰি দিয়ে, কিন্তু এইটো যদি কৰে কোনে ফাঁচি যাব জানেনে আপোনালোকে? হয়তো আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ ভাৰতবৰ্ষখন হৈছে গৰু ব্যৱসায়ী 1 নম্বৰ ব্যৱসায়ী। আপুনি গুগলত, আপনি ইণ্টাৰনেটত সাৰ্চ কৰি চাব, আমাৰ ভাৰতবৰ্ষখন হৈছে 1 নম্বৰ বিজনেছমেন হিচাপে গণ্য কৰা হয়। ভাৰতবৰ্ষ কি বিজনেছমেন? গৰু ব্যৱসায়ী বিজনেছমেন বা এই গৰু মাতা বিজনেছমেন। এই গৰু মাতা বিজনেছমেন কোনে কৰি আছে আপোনালোকে হয়তো জানেন, নাজানে? আপোনালোকে কিন্তু জানে, কিন্তু নজনা, আপোনালোকে কিন্তু জানে, কিন্তু নজনাৰ ভাৱকৈ আপুনি এনে হুলুচ কৰি থাকে। আপুনি যদি চায় তাহলে ফাৰ্ষ্টত তাত বন্ধ কৰক যে গৰু মাতা মানে পার ডে কোটি গৰু মাতা আমাৰ বিক্ৰী হৈছে, কোটি গৰু মাতা আমাক হত্যা কৰি আছে। সেইবিলাক আপোনালোকে হয়তো জানে, কিন্তু আৱাজ নকৰে। কিন্তু এই যে আপোনালোকে হিন্দু মুছলিম আপোনালোকে ধৰ্ম ভেদাভেদ কৰি থাকে, এইবিলাক আমি শিক্ষিত সমাজ হয়, আৰু এই শিক্ষিত সমাজত আমাৰ সকলোৰে শিক্ষিত জ্ঞান আৰু এই জ্ঞানৰ দ্বাৰা চিন্তাধাৰা কৰিব লাগে বন্ধু। তো কোনে কি কয় সেইটো আমাৰ আচল কথা নহয়, কিন্তু কোনে কি কয় এইটো আমাৰ আচল কথা নহয়, কিন্তু আমি শিক্ষিত সমাজ, আমাৰ শিক্ষিত সমাজে আমাৰ পৰিচালনা কৰিব লাগে যে এইটো কি হয়। এজনে ৰাজনীতি কৰি থাকিব বুলি আমি তাক সাপোর্ট কৰিম বা এনেকুৱা ধৰ্ম ভেদাভেদে সাপোর্ট কৰিম, এইটো ডাঙৰ কথা, এইটো ভাল কথা নহয়। সেইকাৰণে আমালোকক সকলোকে ভগৱান বা আল্লাহ বা গড আমাক এটা মগজু দিয়েছে, আৰু এই মগজু কি আছে, আমাক সকলোকে বুদ্ধি জ্ঞান দিছে। আমি এই বুদ্ধি জ্ঞানৰ দ্বাৰা আমি চিন্তা ভাৱনা কৰিম যে আমাৰ ভাৰতবৰ্ষত কি হৈ আছে। আৰু এটা কথা মনত ৰাখিব, আমাৰ ভাৰতবৰ্ষখন হৈছে গ'ল গৰু মাথাত 1 নম্বৰ। আপুনি হয়তো ক'ব পাৰে যে কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তো মুছলমান নহয়, ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰটো মুছলমান নহয়। আপোনালোকে আন্দাজ কৰি লওক, আমি গোটেইখিনি ক'ব নোৱাৰো, আপোনালোকে আন্দাজ কৰি লওক আৰু আপোনালোকে বুদ্ধিৰ দ্বাৰা চিন্তা ভাৱনা কৰি চাওক আমাক কেনেকুৱা সমাজৰ পৰা কেনেকুৱা দি আছে। আমাক আজি বেকাৰ সমস্যা লাগে, আমাৰ বেকাৰ সমস্যা এইবিলাক আলোচনা নকৰি, এইবিলাক হিন্দু মুছলিম আৰু জাতি ভেদে এইবিলাক আমি মানৱ হিচাপে জীয়াই থাকিব লাগে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আমি জাতি ভেদে কোনো ভেদে ভাৱ দিব নালাগে, আমি সকলোৱে মানুহ হিচাপে জীয়াই থাকিব লাগে। বন্ধুসকল, টাটা বাই।